হয় কালি ৰাতিপুৱা আমি খবৰটো যেতিয়া পাইছোঁ তেতিয়া পাই আমি বহুত মানে বেয়া লাগিছে আমাৰ কাৰণ আমাৰ এইখন হস্পিটেলত ইখন বুলি নহয় ওদালগুৰি ডিষ্ট্ৰিক্টত ENT ডক্টৰ এজনে আছে হিৰণ্য কুমাৰ গোৱাৰী তেখেতে আমাৰ ৰৌতা মডেল হস্পিটেলৰ মানে ডক্টৰ হয় কিন্তু তেখেতে আকৌ 3 দিন কিবাটো কৰি আছিলে ওদালগুৰি চিভিলতো কৰি তাৰ পাব্লিকক সহায় কৰি আছিলে ইয়াতেও 3 দিন কৰি আছে গতিকে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা যদি এনেকুৱা এটা ENT ডক্টৰ বাহিৰত কৰবাত ট্ৰান্সফাৰ দি দিয়ে আমাৰতো ডিষ্ট্ৰিক্টৰ কি হ'ব ৰৌতাবাসীটো বাদে দিলোঁ ওদালগুৰি গোটেই ডিষ্ট্ৰিক্টৰে এটা ENT ডক্টৰ এজনে আছে সেইটো ডক্টৰক মানুহ এতিয়া বিচাৰি ক'ত যাব লাগিব হয়তো গুৱাহাটী যাব লাগিব নতুবা তেজপুৰ যাব লাগিব গতিকে ইমান সুবিধাৰ কাৰণে আমি মানে আমাৰ ওদালগুৰি ৰাইজৰ ফালৰ পৰা মই ক'ব বিচাৰি আছোঁ যে আমাৰ ডক্টৰজনক লাগে আৰু এনেও এইখন হস্পিটেলত ডক্টৰ এনেও বহুত কম স্পেচিয়েলিষ্ট ডক্টৰ হিচাপে তেখেতেও ইমাৰ্জেঞ্চিও কৰিব লাগে একচুৱেলি মানে ডক্টৰ কম কাৰণে তেখেতে বহুত মানে সহায়ো কৰি আছে যে আমাৰ এইজন ডক্টৰক লাগে মডেল হস্পিটেলত যি দেখা গৈছে হস্পিটেলৰ তুলনাত যেনে ডক্টৰে হওক বা অন্যান্য কৰ্মচাৰীৰ পৰিমাণ একেবাৰে কম কিন্তু সেই ক্ষেত্ৰতো ৰাইজৰ সমস্যা যথেষ্ট পৰিমাণে বহুত ৰাইজৰতো বহুত অসুবিধা হৈ আছে কাৰণ ডক্টৰ ৰাইজে যেতিয়া আহে গম নাপায় ডক্টৰ বহুত কম নাইট ডিউটি কৰিব লাগে ডে ডিউটি থাকে ইমাৰ্জেঞ্চি থাকে তো 5-6জন ডক্টৰ দি এটা ইমান ডাঙৰ মডেল হস্পিটেল আপোনাৰ দেখা পাবই এইটো ইমান ডাঙৰ মডেল হস্পিটেল এখন 5টা বা 6টা ডক্টৰ দি হয় নেকি কাগজে কলমে বহুত ডক্টৰ থাকিব পাৰে ক'ৰবাত এইটো AC ৰুমত বহি যিবিলাকে চাই আছে সিহঁতে গম পাব কিন্তু আমি জানাত যিকেইজন ডিউটি কৰি আছে সদায় সেইকেইজনকে দেখা পাম তাৰ মাজৰ পৰা যদি একজন হিৰণ্য কুমাৰ গোৱাৰী ENT ডক্টৰক যদি ইয়াৰ পৰা উঠাই লৈ যায় বেলেগত তেতিয়াহ'লেতো আমাৰ ৰৌতাবাসী আৰু বিকল হৈ যোৱাৰ নিচিনা হ'ব আপুনি যিহেতুকে ইয়াৰে স্থানীয় যুৱক আপুনি বিভাগীয় কৰ্তৃপক্ষক কি কৰিব বিভাগীয় কৰ্তৃপক্ষক মই ৰিকুৱেষ্ট কৰিব পাৰোঁ যে আপোনালোকে এইজন ডক্টৰক ইয়াতে ষ্টে অৰ্ডাৰটো ওলাই কিনি ইয়াতে ৰাখক ওদালগুৰি ডিষ্ট্ৰিক্টতে যাতে থাকক আমি ৰৌতাও পাওঁ ওদালগুৰিবাসীও যাতে পায় এনেও আৰু হস্পিটেলত এটা তাৰমানে স্থানীয় ৰাইজৰ তাৰমানে অভিযোগ থাকে যে হস্পিটেলত বিভিন্ন তাৰমানে পৰীক্ষা নিৰীক্ষা নাই সেইবিলাকত অসুবিধা নাই সেইবিলাক চব চলি আছে ঠিকেই আছে খালি ডক্টৰৰ অভাৱ বাকীটো চব মানে সুবিধা চবেই আছে আপুনি খালি ডক্টৰৰ অভাৱ আপোনালোকে ডক্টৰ দিয়ক ষ্টাফ দিয়ক সেইটোৱে আপুনি স্থানীয় ৰাইজ হিচাপত আপোনাৰ ডিমাণ্ড সেইটোৱে হয় ডক্টৰ দিয়ক পৰ্যাপ্ত পৰিমাণে ডক্টৰ লাগে আমাক হয় নিশ্চিতভাৱে শেহতীয়াকৈ 27/2/2025 তাৰিখে আমাৰ ৰৌতা মডেলৰ এগৰাকী ENT স্পেচিয়েলিষ্ট যিজন আমাৰ চৰকাৰ সন্মানী চিকিৎসক হিৰণ্য কুমাৰ গোৱাৰী তেখেত ENT স্পেচিয়েলিষ্ট আমাৰ এই চিকিৎসালয়খনত আছিল আৰু তেখেতক বিভাগীয়ভাৱে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা যোৱা 27 তাৰিখে তেখেতক এই চিকিৎসালয়ৰ পৰা বদলি কৰি তেখেতক গহপুৰলৈ যিখন শ্বহীদ কনকলতা বৰুৱা যিখন চিভিল অসামৰিক চিকিৎসালয় আছে সেই চিকিৎসালয়খনত তেখেতক বদলীকৰণ এখন নিৰ্দেশনা জাৰি কৰিছে গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই হস্পিটেলখন এখন মডেল হস্পিটেল বৃহত্তৰ ৰৌতাবাসী অঞ্চলৰ এগৰাকীয়ে চিকিৎসক তেওঁ সপ্তাহত 3 দিনকৈ ইয়াতে চিকিৎসা প্ৰদান কৰি আহিছিলে আৰু তেখেতে 3 দিন যিখন আমাৰ ওদালগুৰি অসামৰিক চিকিৎসালয় আছে তেখেতে 3 দিন তাতে চিকিৎসা প্ৰদান কৰি আহিছে গতিকে আমাৰ কথাটো হ'ল কি বৃহত্তৰ এই ওদালগুৰি অঞ্চলৰ এগৰাকীয়ে ENT চিকিৎসক আছিল আৰু বিভাগীয়ভাৱে তেখেতক নিৰ্দেশনা প্ৰদান কৰি তেখেতক ইয়াৰ পৰা স্থানান্তৰ কৰি আমাৰ এই যি জনসাধাৰণৰ যি তেখেতে চিকিৎসা প্ৰদান কৰিছিল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা তেখেতক আমি বিভাগীয়ভাৱে স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই ৰৌতা মডেল হস্পিটেল যিখন আদৰ্শ চিকিৎসালয় আছে এই আদৰ্শ চিকিৎসালয়খনত আমাৰ এই যিজন বিশেষজ্ঞ চিকিৎসক তাতে তেওঁক যাতে বদলি প্ৰক্ৰিয়াৰ পৰা অব্যাহতি ৰাখি আমাৰ এই চিকিৎসালয়খনত ৰাখে তাৰ কাৰণে আমি বিভাগীয়ভাৱে আমি আহ্বান জনাব বিচাৰিছোঁ বৃহত্তৰ অঞ্চলত যে মডেল হস্পিটেলত যি দেখা যায় যে ডক্টৰৰ আমাৰ সমস্যা হয় যিখিনি পৰ্যাপ্ত পৰিমাণে ডক্টৰ থাকিব লাগে হয় সেইখিনি নাই নিশ্চিতভাৱে ইয়াতে আমাৰ এখন আদৰ্শ এখন চিকিৎসালয় ইয়াতে প্ৰসূতি বিভাগৰ চিকিৎসক আমাৰ ইয়াতে অত্যন্ত প্ৰয়োজন তেখেত আমাৰ ইয়াতে নাই আমাৰ চাৰ্জন এজন থাকিব লাগে এখন আদৰ্শ চিকিৎসালয়ত গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন বিভাগত আমাৰ যথেষ্ট আমি চিকিৎসকৰ অভাৱ অনুভৱ কৰি আছোঁ তৎসত্ত্বেও বিভাগীয়ভাৱে এনেকুৱা ধৰণৰ নিৰ্দেশনাবোৰে বৃহত্তৰ ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছে আৰু
আমি বিভাগীয় যিবোৰ কৰ্তৃপক্ষ বিয়াগম যিবোৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছোঁ এনেকুৱা ধৰণৰ নিৰ্দেশনা তেখেতসকলে যাতে গ্ৰাউণ্ড লেভেলত আহি তেখেতক চালি জাৰি চাইহে এনেকুৱা ধৰণৰ নিৰ্দেশনা যাতে প্ৰদান কৰে গতিকে আমি অনতি বিলম্বে এইগৰাকী যিগৰাকী আমাৰ ENT চিকিৎসক আমাৰ হিৰণ্য কুমাৰ গয়াৰী তেখেতক অনতি বিলম্বে কাৰ্যকৰী হোৱাকৈ তেখেতক যাতে ইয়াতে থাকিবৰ কাৰণে তেখেতক বাহাল ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু জিলা যি যুটীয়া ডিষ্ট্ৰিক্ট যি আমাৰ চিকিৎসা বিভাগ আছে তেখেতসকলকো আমি আহ্বান জনাইছোঁ যাতে তেখেত চিকিৎসকগৰাকী ইয়াৰ পৰা যাতে আমাক লৈ নাযায় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ আপোনালোকে বিভাগীয় ফালে যোগাযোগ কৰিছে নিশ্চিতভাৱে আমি বিভাগীয়ভাৱে যোগাযোগ কৰি আছোঁ গতিকে বিভাগক আমি জনাইছোঁ যে এইগৰাকী চিকিৎসক আমাক দৰকাৰ আছে গতিকে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যাতে চিকিৎসকগৰাকীক আমাৰ এই ৰৌতা আদৰ্শ চিকিৎসা মহাবিদ্যালয়খনতে ৰাখে তাৰ কাৰণে আমি বিভাগীয়ভাৱে আমি অৱগত যোগাযোগত আছোঁ আপোনালোকে যে ৰাইজৰ তাৰমানে সমস্যা নিশ্চিতভাৱে কোনো পৰ্যায়ে বদলীকৰণ নিশ্চিতভাৱে আমি কোনো ধৰণে মানি ল'ব নোৱাৰোঁ এই বদলীকৰণ প্ৰক্ৰিয়াটো যি আমাৰ বিভাগীয় মন্ত্ৰী আছে অশোক সিংঘল ডাঙৰীয়া তেখেতকো আমি আহ্বান জনাব বিচাৰিছোঁ বৃহত্তৰ ৰাইজৰ খাতিৰত তেখেতে যাতে এই কথাটোত মনোযোগ দিয়ে বা দৃষ্টিগোচৰ কৰিলেও আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ তেখেতক যাতে এই বদলীকৰণ যাতে নকৰে তাৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ